বিধায়ক হবলৈ ভূপেন বৰা কংগ্ৰেছৰ পৰা বিজেপিলৈ অহা নাই। ভূপেন বৰাৰ কাৰণে বিজেপিত ভাল সমষ্টিৰ অভাৱ নাই। মুখ্যমন্ত্ৰী ভূপেন বৰাৰ কাৰণে জিকুৱা হাৰুৱা ৰাইজে কৰিব, কিন্তু ভূপেন বৰাই ইলেকশ্যন খেলিবৰ কাৰণে বিজেপিৰ দৃষ্টিভংগীৰ পৰা ভাল চিটৰ এটা অভাৱ নাই। 22 ফেব্ৰুৱাৰীত গেৰুৱা বসন পিন্ধিব ভূপেন বৰাই। অহা 22 তাৰিখে তেখেতে ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিব। 3 দশকৰো অধিক কাল কংগ্ৰেছত কাৰ্যনিৰ্বাহ কৰা ভূপেন বৰাক আদৰিবলৈ সাজু হৈছে ৰাজ্যিক বিজেপি। ভূপেন বৰাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 1.5 ঘণ্টীয়া বৈঠকৰ অন্ত। বৈঠকৰ অন্তত সদ্য প্ৰাক্তন ভূপেন বৰাক কাষত বহুৱাই সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সংবাদমেলত মুখ্যমন্ত্ৰীয়ে ভূপেন বৰাৰ বিজেপি গমনক লৈ কৰিলে ডাঙৰ ঘোষণা। 22 ফেব্ৰুৱাৰীত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব ভূপেন বৰাই। সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, আজি বহুদিনৰ পাছত পূৰ্বৰ সতীৰ্থ ভূপেন বৰাক লগ পালো। ভূপেন বৰাই 22 ফেব্ৰুৱাৰীত দেওবাৰে বিজেপিত যোগদান কৰিব। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত যোগদান কৰিব ভূপেন বৰাই। সভাপতি দিলীপ শইকীয়াই যোগদানৰ অন্য কথাসমূহ আৰু কাৰ্যসূচীসমূহ সদৰি কৰিব। ভূপেন বৰাৰ লগতে বহু কেইগৰাকী নেতাই বিজেপিত যোগদান কৰিব। বাকীসকল নেতাই বিপুৰীয়া ৰঙানদীত যোগদান কৰিব। ভূপেন বৰাই বিজেপিত যোগদান কৰাৰ পিছত লখিমপুৰত যোগদান সমাৰোহ অনুষ্ঠিত হ'ব। লখিমপুৰৰ কেইবাগৰাকীও কংগ্ৰেছ নেতাই বিজেপিত যোগদান কৰিব। আজি ৰাজনীতিৰ বেছি কথা পতা নাই। কংগ্ৰেছক সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয়, কাইলৈ মই আৰু ভূপেন বৰাই অকলে বহিম। হিন্দু নেতাৰ স্থান নাই কংগ্ৰেছত। অসমীয়া মূল সুঁতিৰ বাবে কাম কৰি আহিছে। মই কালি ভূপেন বৰাৰ লগত কথা পাতিছিলো। ভূপেন বৰাই জালুকবাৰীতো খেলিব পাৰে। আসনৰ কথা আলোচনা কৰা নাই। আজি ভূপেন বৰাৰ ঘৰলৈ অহাটো ভূপেন বৰাৰ প্ৰতি মোৰ সন্মান। ভূপেন বৰা ফিক্স ডিপজিট নাছিল। ভূপেন বৰাই বিজেপিত যোগদান কৰিব বুলি মই মে মাহতে কৈছিলো। এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বহুদিনৰ পিছত মোৰ পূৰ্বৰ সতীৰ্থ আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বৰ্তমানৰ কেম্পেইন কমিটিৰ চেয়াৰমেন ভূপেন বৰা ডাঙৰীয়াক সাক্ষাৎ কৰিবলৈ আহিছিলোঁ। তেওঁ যোৱাকালি কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছিলে আৰু মই আপোনালোকক জনাবলৈ পাই অতি আনন্দিত যে অহা 22 তাৰিখে তেখেতে ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিব। আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই কেইটা বজাত কেনেকৈ যোগদান কৰিব সেই বিষয়ে সিদ্ধান্ত ল'ব। ভূপেন বৰা ডাঙৰীয়াৰ লগত তেখেতৰ সতীৰ্থ বহুকেইজন কংগ্ৰেছৰ নেতা কৰ্মীয়ে গুৱাহাটীত ভূপেন বৰা ডাঙৰীয়াৰ লগত যোগদান কৰিব আৰু লখিমপুৰ জিলাতো তেখেতৰ উদ্যোগত এটা যোগদান সমাৰোহ হ'ব, য'ত নেকি লখিমপুৰ ৰঙানদী বিহপুৰীয়া নাওবৈচা আদিৰ যিখিনি আমাৰ কংগ্ৰেছৰ কৰ্মী আছে, কাৰ্যকৰ্তা আছে, নেতা আছে, তেওঁলোকেও ভূপেন বৰা ডাঙৰীয়াৰ লগত যোগদান কৰিব। মই বহুদিনৰ মূৰত লগ পালোঁ। কেইবাজনো আমাৰ পুৰণা কংগ্ৰেছৰ কাৰ্যকৰ্তাও আছিলে। সকলোৰে লগত বহি গপচপ কৰিলোঁ। ৰাজনীতিৰ কথা আজি ইমান পতা নাই। অহাকালি কোনোবা এটা সময়ত অকলে ভূপেন বৰাৰ লগত বহি বাকী পলিটিকেল কথাখিনি পাতি ল'ম। আজি মাত্ৰ ইমানে যে তেখেতে অহা 22 ফেব্ৰুৱাৰীত আমাৰ ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিব। ভূপেন বৰাৰ কাৰণে জিকুৱা হাৰুৱা ৰাইজে কৰিব, কিন্তু ভূপেন বৰাই ইলেকশ্যন খেলিবৰ কাৰণে বিজেপিৰ দৃষ্টিভংগীৰ পৰা ভাল চিটৰ এটা অভাৱ নাই। লাগিলে জালুকবাৰীত খেলিব, অসুবিধাটো কি আছে? খেলিব পাৰে, কোনো কথা নাই। আমাৰ পাৰ্টীয়ে ডিচাইড কৰে কোন ক'ত খেলিব। ময়োতো ক'ব নোৱাৰোঁ মই ক'ত খেলিম, ভূপেন বৰাইও ক'ব নোৱাৰে কোনে ক'ত খেলিব। কিন্তু ভূপেন বৰা ডাঙৰীয়াই এটা বিজেপিৰ দৃষ্টিভংগীৰ পৰা ভাল চিটত তেখেতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰক, তাক আমি বিচাৰোঁ। আৰু তেওঁৰ লগত চিটৰ কথা মই আলোচনা কৰাও নাই, কাৰণ কোনো ভূপেন বৰাৰ পৰ্যায়ত বাৰ্গেনিং কৰি মানুহে জইন নকৰে। যেতিয়া কিবা এটা বস্তুৰ প্ৰতি একদম ভাগি পৰে মন, তেতিয়াহে দলত যোগদান কৰে।
আৰু আমি যেতিয়া লগ পাইছোঁ তাত 10 গৰাকী মানুহ লগত আৰু বহিও আছে গতিকে ৰাজনৈতিক কথা বতৰা মই পতা নাই মই কালিয়ে মই ফোনত কথা পাতিছোঁ তেওঁ যোগদান কৰিব কিন্তু তেওঁৰ যোগদানটোৰ মই যে আনন্দিত মোৰ মনটো ভাল লাগিছে বা আমাৰ দলৰ কাৰ্যকৰ্তাসকলেও ভাল পাইছে সেইকাৰণে মই তেওঁ ঘৰলৈকে আহিছিলোঁ ইয়াত কোনো বাৰ্গেনিং নাই কাৰণ আমি কথা পাতোঁতেও 10জন মানুহ লগত একেলগে বহি চাহ পানী খাই কথা পাতি আছিলোঁ News Desk Report and 24 Assam.